পিডিএফটো এড কৰি আছোঁ স্কোয়াৰ অফ অপজিশ্যন তো ইয়াতে আমি কুৱেশ্যনখিনি ডিছকাছ কৰিব লাগিব আচ্ছা ইয়ালৈকে যোৱা লাষ্ট ক্লাছত হৈছিলে ইয়াৰ পৰা হোমৱৰ্ক আছিলে লাষ্টৰখিনি ঠিক আছে মই কেইটামান কুৱেশ্যন ডিছকাছ কৰি দিছোঁ অ'কে তো আমি ৰুলছখিনি লাষ্ট ক্লাছত কমপ্লিট কৰিছিলোঁ তাৰপিছত আমি তাৰ আগৰ ক্লাছত ৰুলছখিনি কমপ্লিট কৰিছিলোঁ লাষ্ট ক্লাছত আমি হেৰি কৰিছিলোঁ কুৱেশ্যন কেইটামান কৰিছিলোঁ তো কোন কোন আছিল মোৰ তেনেকৈ মনত নাই তো ইয়াতে কি ৰিলেশ্যন আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো যদি আমি চাওঁ কুৱেশ্যনটো আছে ইফ টু ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ কেটেগৰিকেল প্ৰপ'জিশ্যন উইথ দ্য ছেম ছাবজেক্ট এণ্ড প্ৰেডিকেট are related in such a manner that is one is undetermined is নহয় that is the if okay if one is undetermined then other must be undetermined এটা undetermined হলে অপজিটটো কি হয় যে undetermined হয় তো হেতু ৰিলেশ্যনক কি বুলি কোৱা হয় তো এটা যদি undetermined হয় এটা undetermined হলে বা ডাউটফুল হলে অপজিটটো কি হ'ব যে ডাউটফুল বা undetermined হ'ব তো তেনেকুৱা ৰিলেশ্যনটো কি আছিলে তেনেকুৱা আছিলে ন কন্ট্ৰাডিক্টৰিত পাইছিলোঁ যে এটা ডাউটফুল হ'লে আৰু এটা ডাউটফুল হয় ইয়াতে এটা ডাউটফুল হ'লে ইয়াতে গৈ কিনে ডাউটফুল হয় তো এনেকুৱা ৰিলেশ্যন কোনটো আছিলে কন্ট্ৰাডিক্টৰি হয়নে তো অপশ্যন নম্বৰ 2 হ'ব আমাৰ কাৰেক্ট এনসাৰ তো হিয়া ৰুলছখিনি যদি আমাৰ মনত থাকে তো কুৱেশ্যন বনোৱাটো একদম ইজি ওকে সেকেন্ড কুৱেশ্যনটো কি আছিলে আমি লাষ্ট ক্লাছত অলৰেডি ডিছকাছ কৰিছোঁ বস্তুখিনি মই আকৌ কৰি দি আছোঁ কিয়নো কোনোবা নাছিলে চাগে তো among the following propositions two are related in such a way that they cannot both true but can be false একেলগে ট্ৰু হ'ব নোৱাৰে বাট একেলগে ফলছ হ'ব পাৰে কি হ'ব পাৰে যে একেলগে ট্ৰু হ'ব নোৱাৰে বাট একেলগে দুটা ফলছ হ'ব পাৰে ওকে ট্ৰু হ'ব নোৱাৰে বাট ফলছ হ'ব পাৰে এনেকুৱা ৰিলেশ্যন আমি কোনটো পাইছিলোঁ ৰিলেশ্যনটোৰ নাম কি হ'ব ৰিলেশ্যনটোৰ নাম কি হ'ব যে একেলগে ট্ৰু হ'ব নোৱাৰে বাট একেলগে ফলছ হ'ব পাৰে তেনেকুৱা ৰিলেশ্যন আমি ক'ত পাইছিলোঁ কণ্ট্ৰেৰী পাইছিলোঁ ৰিলেশ্যনটোৰ নাম হ'ল কণ্ট্ৰেৰী হয়নে কণ্ট্ৰেৰী কাৰ মাজত হয় কণ্ট্ৰেৰীটো কাৰ মাজত হয় এ প্ৰপ'জিশ্যন আৰু ই প্ৰপ'জিশ্যন এনেকুৱাই আছিলে মনত আছেনে বস্তুখিনি কণ্ট্ৰেৰী কাৰ মাজত হয় আমি কেনেকৈ ধৰিব লাগিব ফাৰ্ষ্টত আমি চাব লাগিব ৰুলছটো মনত আছে নে নাই যে ডেট কেন নট বি ট্ৰু একেলগে ট্ৰু হ'ব নোৱাৰে বাট একেলগে ফলছ হ'ব পাৰে দুটা একেলগে ট্ৰু হ'ব নোৱাৰে একেলগে ফলছ হ'ব পাৰে ক'ত আছিলে সেইটো আছিলে কণ্ট্ৰেৰী ৰিলেশ্যন তো কণ্ট্ৰেৰী ৰিলেশ্যনটো কাৰ মাজত হয় এ আৰু ই প্ৰপ'জিশ্যনৰ মাজত হয় আৰু তলত যিটো আহে সেইটো সাব কণ্ট্ৰেৰী আহে আৰু লেফ্ট সাইড ৰাইট সাইড সেইটো কোনটো হয় সাব অল্টাৰনেশ্যন আৰু মাজত যিটো ক্ৰছ হয় সেইটো কি কণ্ট্ৰাডিক্টৰী তো আমাৰ এনেকৈ মনত আছে তো এ আৰু ইৰ মাজত যিটো ৰিলেশ্যন সেইটো কণ্ট্ৰেৰী ৰিলেশ্যন বুলি কোৱা হয় এতিয়া কথা হ'ল এ প্ৰপ'জিশ্যন আৰু ই প্ৰপ'জিশ্যন আমি ইয়াৰ পৰা বাছি উলিয়াব লাগিব ইয়াতে যে চাৰিটা অপশ্যন দিছে ইয়াৰ পৰা আমি এ প্ৰপ'জিশ্যন আৰু ই প্ৰপ'জিশ্যন বাছি উলিয়াব লাগিব তো এতিয়া আমাৰ কাম হ'ল এ প্ৰপ'জিশ্যন আৰু ই প্ৰপ'জিশ্যন বাছি উলিয়া ফাৰ্ষ্টত এভৰি বুলি আছে এভৰি থাকিলে সেইটো কি এ প্ৰপ'জিশ্যন সাম থাকিলে সেইটো আই প্ৰপ'জিশ্যন ষ্টুডেণ্টছ আৰ নেভাৰ এটেণ্টিভ নেভাৰ থাকিলে সেইটো ই প্ৰপ'জিশ্যন আৰু সাম আৰু নট থাকিলে সেইটো কি প্ৰপ'জিশ্যন অ' প্ৰপ'জিশ্যন তো আমাৰ অ' প্ৰপ'জিশ্যনখিনি ক্লিয়াৰ হ'ল তো এতিয়া আমাৰ বাছি উলিয়াব লাগে এ প্ৰপ'জিশ্যন আৰু ই প্ৰপ'জিশ্যন অপশ্যন কোন দুটা তো এ প্ৰপ'জিশ্যন হ'ল অপশ্যন এ আৰু ই প্ৰপ'জিশ্যন হ'ল অপশ্যন কোনটো ই প্ৰপ'জিশ্যন অপশ্যন চি তো এ আৰু চি থকা অপশ্যন কোনটো আছে এ আৰু চি থকা অপশ্যন আছে 2 নম্বৰটো হয়নে তো 2 নম্বৰটো আমাৰ কাৰেক্ট এনসাৰ হ'ব এইটো ওকে ক্লিয়াৰ হ'ল বস্তুখিনি নেক্সট আমাৰ কাৰোবাৰ কিবা ডাউট আছে এইখিনিলৈকে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 যদি আমি চাওঁ তো ইয়াতে মই আকৌ কাটি দিছোঁ বস্তুখিনি ইয়াতে মই ফাৰ্ষ্টৰ পৰা বুজাই দিছোঁ কুৱেশ্যন নম্বৰ 3 যদি চাই ইয়াতে কি কৈছে এমং দ্য ফলোইং প্ৰপ'জিশ্যন হু আৰ ৰিলেটেড ইন চাচ এ ৱে ডেট
ওৱান ইজ ডিনাইল অফ আদাৰ। কি কৈছে? ওৱান ইজ ডিনাইল অফ আদাৰ। ডিনাই মানে কি? অপজিট, হয়নে? ডিনাই কৰা, এটাই আৰু এটাক অপ'জ কৰি আছে, মানে এটা যদি ট্ৰু হয় আৰু এটা ফলছ হৈ যাব, এটা ফলছ হ'লে আৰু এটা ট্ৰু হৈ যাব। তো এনেকুৱা ৰিলেশ্যনটো কি আছিলে? ডিনাই কৰা। সেইটো আছিলে কণ্ট্ৰাডিক্টৰী ৰিলেশ্যন। ৰিলেশ্যনটোৰ নাম কি? ৰিলেশ্যনটোৰ নাম কি হ'ব? কণ্ট্ৰাডিক্টৰী। কণ্ট্ৰাডিক্টৰী ৰিলেশ্যন। কণ্ট্ৰাডিক্টৰী কাৰ মাজত হয়? কণ্ট্ৰাডিক্টৰী এ, ই, আই আৰু অ'। তো এ আৰু অ'ৰ মাজত হয়, ই আৰু আইৰ মাজত হয়, হয়নে নহয়? তেতিয়া কথা হ'ল আমি এটা এটাকৈ ষ্টেটমেণ্ট ফাইণ্ড আউট কৰিব লাগিব। ষ্টেটমেণ্ট কি কি আছে? ফাৰ্ষ্টত অল আছে, ডেট মিনছ এইটো এ প্ৰপজিশ্যন। তাৰপিছতো চাম আছে, এইটো আই প্ৰপজিশ্যন। চাম আৰু নট আছে, অ' প্ৰপজিশ্যন। আৰু ন' আছে ফাৰ্ষ্টত, তেতিয়াহ'লে ই প্ৰপজিশ্যন। তো হৈ গ'ল আমাৰ চাৰিটা প্ৰপজিশ্যন ফাইণ্ড আউট কৰিলোঁ। এতিয়া কথা হ'ল যে অপশ্যন নম্বৰ এ আৰু অ' থকাটো মিল আছেনে ক'ৰবাত? যে ইয়াতে অকণমান ঠিক কৰি দিছোঁ হা, এইটো এ, এইটো বি, এইটো চি আৰু এইটো ডি। তো ইয়াতে অপশ্যনখিনি এনেকৈ আছে এ বি চি ডি। তো এ নম্বৰ কোনটো মিল আছে ইয়াতে আমি চাব লাগিব। ই আৰু আই থকা, ই আৰু ই ক'ত আছে? ই আছে ডি নম্বৰত আৰু আই আছে বি নম্বৰত। বি আৰু ডি অপশ্যনত ইয়াতে নাই, বি আৰু ডি অপশ্যনত নাই। তো এইটোতো আমি ডাইৰেক্টলি আমি ইলিমিনেট কৰিব পাৰোঁ যে বি আৰু ডি নাই, বাট কি আছে যে এ থকা আৰু অ' থকা ষ্টেটমেণ্ট আছে। ক'ত আছে? অপশ্যন নম্বৰ এ আৰু চি। তো এ আৰু চি অপশ্যনত আমাৰ আছে, এ আৰু চি। 4 নম্বৰটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। অ'কে, কিয় কাৰেক্ট এনচাৰ হ'ব? ইয়াতে ডিনাই কৰিছে, মানে অপ'জ কৰিছে। এ প্ৰপজিশ্যনৰ লগত অ' প্ৰপজিশ্যন অপ'জ কৰিছে। তো ইয়াতে এ আৰু অ' অপ'জ কৰা আমি পাইছোঁ। কোনটো পাইছোঁ? অপশ্যন নম্বৰ এ আৰু অপশ্যন নম্বৰ চি অপ'জ কৰিছে। বুজিব পাৰিছে চবে? ক্লিয়াৰ হৈছে? তো নেক্সট আমি আগবাঢ়ি আছোঁ। এইটো আকৌ বেলেগ টাইপৰ কুৱেশ্যন, এইটো টাইপটো অকণমান বেলেগ। তো ইয়াতে কি কৈছে? অপশ্যন নম্বৰ 4, ইফ দ্য প্ৰপজিশ্যন অল থিপছ আৰ পুৱৰ ইজ ফলছ। অল থিপছ আৰ পুৱৰ, এইটো এটা ষ্টেটমেণ্ট হয়। কোনটো ষ্টেটমেণ্ট? অল থিপছ আৰ পুৱৰ, এইটো এটা ষ্টেটমেণ্ট। এইটো কি ষ্টেটমেণ্ট হয়? হুইচ টাইপ অফ প্ৰপজিশ্যন? এইটো এ টাইপ প্ৰপজিশ্যন, হয়নে? এ প্ৰপজিশ্যন হয় এইটো। আৰু এইটো কি বুলি কৈছে? ইজ ফলছ। ফলছ বুলি কৈছে। এ টাইপ প্ৰপজিশ্যনটো কি বুলি কৈছে? ফলছ। এ টাইপ প্ৰপজিশ্যনটো ফলছ বুলি কৈছে। হুইচ অফ দ্য ফলোয়িং প্ৰপজিশ্যনছ কেন বি ক্লেইম চাৰ্টেইনলি ট্ৰু। কোনটো প্ৰপজিশ্যন ট্ৰু হ'ব? তো কোনটো প্ৰপজিশ্যন ট্ৰু হ'ব? তো ইয়াতে যদি আমি এনেকুৱা কুৱেশ্যন পাওঁ, তো আমি এনেকৈ বনাই ল'ব লাগিব, স্কুৱেৰ বনাই ল'ব লাগিব। এ, ই, আই আৰু অ', 4টা প্ৰপজিশ্যন বনাই ল'লোঁ। আমি ক'ৰ পৰা কৰিম? ইয়াতে এ প্ৰপজিশ্যন দিয়া আছে, তো আমি এৰ পৰা ষ্টাৰ্ট কৰিম। এ প্ৰপজিশ্যনক কি বুলি দিয়া আছে? ইয়াতে এ প্ৰপজিশ্যনক ফলছ বুলি দিয়া আছে। তো এ প্ৰপজিশ্যনক আমি ফলছ বুলি ধৰিলোঁ। ধৰি কিনে ইয়াৰ পৰা ডাইৰেক্টলি আমি ইয়াতে যাব লাগিব, কণ্ট্ৰাডিক্টৰী। অ'কে, তো ইয়াৰ পৰা যদি আমি ইয়াতে আহোঁ, কণ্ট্ৰাডিক্টৰী হিচাপ মতে এইটো কি হৈ যাব? এইটো প্ৰপজিশ্যন ট্ৰু হৈ যাব। তাতে যদি ফলছ, ইয়াতে ট্ৰু হৈ যাব। ট্ৰুটো আকৌ তলৰ পৰা যদি ওপৰত যায় কি হৈ যায়? আমি পাইছিলোঁ যে ট্ৰুটো তলৰ পৰা ওপৰত গ'লে ডাউটফুল হৈ যায়। ইয়াতে গ'লে ডাউটফুল হৈ যায়। অ'কে, আৰু এইটো ডাউটফুল হৈ গ'ল। তো এতিয়া কথা হ'ল যে আই প্ৰপজিশ্যনটো আমি আঁকিব বাকী আছে। তো আই প্ৰপজিশ্যনটো আমি আঁকি ল'লোঁ। তো আই প্ৰপজিশ্যন কণ্ট্ৰাডিক্টৰী ৰুলছ মতে আহিছে। এইটো কোণাৰ পৰা এইটো কোণাত আহিছে, ইট মিনছ ইয়াতে কণ্ট্ৰাডিক্টৰী হৈ আছে। তো ইয়াতে এটা ডাউটফুল হ'লে আৰু এটাও ডাউটফুল হৈ যায়। ক্লিয়াৰ? তো আমাৰ গোটেইখিনি ওলাই গ'ল। এতিয়া সুধিছে ফলোয়িং দ্য প্ৰপজিশ্যন কেন বি ক্লেইম চাৰ্টেইনলি টু বি ট্ৰু। কোনটো একদম আমি চাৰ্টেইনলি ট্ৰু বুলি ক'ব পাৰোঁ? কোনটো ট্ৰু হ'ব? ট্ৰু আমি ইয়াতে এটাই পাইছোঁ, হয়নে? ট্ৰু আমি এটাই পাইছোঁ, সেইটো কোনটো হয়? অ' প্ৰপজিশ্যন। অনলি অ' প্ৰপজিশ্যনটো আমি ট্ৰু পাইছোঁ, হয়নে? অনলি অ' প্ৰপজিশ্যনটো আমি ট্ৰু পাইছোঁ। তো ইয়াতে যদি আমি চাওঁ, অ' প্ৰপজিশ্যন কোনটো আছে আমি এতিয়া ফাইণ্ড আউট কৰিব লাগিব। চাম থকা আৰু চাম নট থকা চাব লাগিব। চাম আৰু নট থকা এইটোহে অ' প্ৰপজিশ্যন, হয়নে? অ' প্ৰপজিশ্যন আমাৰ কোনটো হ'ব? অনলি চাম নট থকাটো, এইটো অ' প্ৰপজিশ্যন। চাম থাকিলে আই প্ৰপজিশ্যন, ন' থাকিলে ই, আৰু ন' এইটো ই। অ'কে, ক্লিয়াৰ?
ক্লিয়াৰ হ'ল তো ইয়াতে আমাৰ অপশ্যন নম্বৰ কোনটো হ'ব অ' প্ৰপজিশ্যনটো অনলি ট্ৰু আছে তো আমাৰ অপশ্যন নম্বৰ হ'ব 2 ওকে অনলি অ' প্ৰপজিশ্যন থকা ট্ৰু হ'ব অপশ্যন নম্বৰ 2 নেক্সট এইটো হোমৱৰ্ক দিয়া হৈছিলে চাগে ওকে তো ইয়াতে কি কৈছে among the following propositions are related in such a way that they can both true although they cannot both false একেলগে ট্ৰু হ'ব পাৰে একেলগে ফলছ হ'ব নোৱাৰে তো হেতু কোন আছে একেলগে ট্ৰু হ'ব পাৰে একেলগে ফলছ হ'ব নোৱাৰে এটো কন্ট্ৰাৰিৰ অপোজিট ৰিলেশনটোৰ নাম কি ৰিলেশনটোৰ নাম হ'ল সাব কন্ট্ৰাৰি proposition find out ইয়াতে proposition find out কৰিব লাগিব সাম থাকিলে I নো থাকিলে ই আৰু অল থাকিলে এ সাম আৰু নট থাকিলে ও proposition তো এতিয়া লাগে ৰিলেশনটো সাব কন্ট্ৰাৰি কাৰ মাজত হয় সাব কন্ট্ৰাৰিটো কাৰ মাজত হয় I proposition আৰু ও propositionৰ মাজত হয় সাব কন্ট্ৰাৰি হয় না মনত আছে সাব কন্ট্ৰাৰি কাৰ মাজত হয় I proposition আৰু ও propositionৰ মাজত হয় তো I proposition আৰু ও proposition অপচন ইয়াতে আমি মিলাব লাগিব এটো I আৰু ও এই দুটা আমি মিলাব লাগিব এই দুটা অপচন ইট মিন্স এ আৰু ডি এ আৰু ডি অপচনত আছে নে অপচন নম্বৰ 4 ত আছে এ আৰু ডি ক্লিয়াৰ তো এ আৰু ডি আছে অপচন নম্বৰ 4 ক্লিয়াৰ হল তো এনেকা আমি ওলাব লাগিব বস্তুখিনি ওকে তো ইয়া হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 7 হ'ব নে কিমান হ'ব তো ইয়াতে সুধিছে ইয়াতে কি দিয়া আছে এটো ঠিক তেনেকৈ দিয়া আছে যে ইফ দা প্ৰপজিশন নো মেন আর অনেস্ট নো আছে নো থাকিলে এটো কি প্ৰপজিশন হ'ব নো থাকিলে এটো ই প্ৰপজিশন হ'ব তো ই প্ৰপজিশনটো কি ক্যান টেকেন টু বি ফলস বুলি কৈছে এটো কি ফলস বুলি কৈছে ই প্ৰপজিশনক ফলস বুলি যদি আমি ধৰো ই প্ৰপজিশনক যদি আমি ফলস বুলি ধৰো তেতিয়া হলে কোন কেটা সার্টেইনলি ট্ৰু কোন কেটা ট্ৰু হ'ব তো এতিয়া আমি আকি চাব লাগিব এনেকুৱা কোৱেশ্চন হলে তো আমি এনেকা আকিব লাগিব এ ই আই আৰু ও চাৰিটা প্ৰপজিশন তো ই প্ৰপজিশনক ফলস বুলি কৈছে তো আমি ই প্ৰপজিশনক ফলস হিচাপে যদি বনাও এটো যদি ফলস হয় ই প্ৰপজিশনটো যদি ফলস হয় তো ফাৰ্স্টত আমি ইউজ কৰিম কন্ট্ৰাডিক্টৰি ইউজ কৰিলে আই প্ৰপজিশনটো কি হৈ যাব এটো ফলস হলে এটো ট্ৰু হৈ যাব তো ট্ৰু টু ওপৰ তলৰ পৰা ওপৰত যাব গলে কি হ'ব ট্ৰু তলৰ পৰা ওপৰত গলে ট্ৰু যদি তলৰ পৰা ওপৰত যায় হৈ কিনা ডাউটফুল হৈ যায় ওকে তো এটো যদি আকৌ ডাউটফুল হল এ প্ৰপজিশন ডাউটফুল হলে এটো আকৌ ইয়াৰ পৰা যদি ইয়াত আহে ইয়াতে কি হৈ যাব ইয়াতো ডাউটফুল হৈ যাব কন্ট্ৰাডিক্টৰি ৰুলছৰ মতে তো এতিয়া আমাৰ গোটেইখিনি ভ্যালু ওলাই গল ইয়াতে অনলি এটাই ট্ৰু আছে হেতু হল আই প্ৰপজিশনটো ট্ৰু তো ইয়াতে এতিয়া আমি ফাইন্ড আউট কৰিব লাগিব কোনটো কি প্ৰপজিশন তো অল থাকিলে হেতু এ সাম থাকিলে আই প্ৰপজিশন সাম আৰু নট থাকিলে কি হ'ব ও প্ৰপজিশন আৰু নো থাকিলে ই প্ৰপজিশন তো ইয়াতে আই প্ৰপজিশন এটাই অপশন আছে অপশন নম্বৰ 2 তো অপশন নম্বৰ 2 হ'ব আমাৰ কারেক্ট आंसर এটাই ট্ৰু হয় না আই প্ৰপজিশনটো আমাৰ কারেক্ট आंसर ক্লিয়াৰ টাইপস ক্লিয়াৰ হৈছে নে কাৰোবাৰ কিবা ডাউট আছে বুজিব পাৰিছে সবে হেলমিনা সেলিমা পাৰিছে নে বুজিব হাবিবা আপুনি পাৰিছে ঠিক আছে তো নেক্সট আমি চাও কোৱেশ্চন নম্বৰ টাইপ 5 ইয়াতে কি দিছে এতে কি কৈছে statement contradictory to each other one is contradictory to each other এটা আৰু এটা contradictory তো contradictory নামটো শুনা লাগে denial of other বা contradictory to each other তো that means এতে কি হ'ব যে এটা আৰু এটাৰ opposite হয় না opposite বুলি কলে আমি এনেকৈ আকি লব লাগিব contradictory a e i আৰু o চাৰিটাৰ proposition তো এতিয়া চাৰিটা proposition আমি বনাইলো এটো ফাৰ্স্টৰটো কি আছে এ proposition সাম আছে এটো আই proposition সাম আৰু নট আছে ও proposition আৰু নো আছে সাম আৰু নট এটো ও proposition আৰু নো থাকিলে এটো ই proposition তো এতিয়া কথা হল আমি এঠাই এফালৰ পৰা এটা বনাইলো অপশন নম্বৰ এ স্টেটমেন্টটো এ তে আছে তো ইয়াতে আমি এ আকি দিছো বি নম্বৰটো আয়ত আছে বি ইয়াতে হ'ব বি আয়ত আছে সি কত আছে ওত আছে তো সি টো আমি ইয়াতে আকি দিছো আৰু ডি কত আছে ডি আছে ইত তো ডি আমি ইয়াতে আকি দিছো
এতিয়া আমাক সুধিছে কণ্ট্ৰাডিক্টৰি সুধিছে, তো কণ্ট্ৰাডিক্টৰি কাৰ কাৰ মাজত হ'ব, ডি আৰু বিৰ মাজত হ'ব, এ আৰু চিৰ মাজত হ'ব। তো ইয়াতে আমাৰ ডি আৰু বি অপশ্যন আছেনে, ডি আৰু বি অপশ্যন ইয়াতে নাই। তো ইয়াতে এ আৰু চি অপশ্যনটো আছে, আমাৰ অপশ্যন নম্বৰ 3টোহে কাৰেক্ট হ'ব। অ'কে, এইটো নহয়, অপশ্যন নম্বৰ 3টোহে কাৰেক্ট হ'ব, এ আৰু চি। এ আৰু চিৰ মাজত কণ্ট্ৰাডিক্টৰি হৈছে, ডেট মিনছ এ আৰু চিটোহে কাৰেক্ট হ'ব। অ'কে, ক্লিয়াৰ হৈছে বস্তুখিনি? সবেই বুজিব পাৰিছে? তো নেক্সট আমি আগবাঢ়োঁ। এইটো ছেম, ৱাইজ মেন আৰ হাৰ্ডলি এফ্ৰাইড টু ডেথ। এতিয়া অল ৱাইজ মেন আৰ হাৰ্ডলি এফ্ৰাইড, এই প্ৰপ'জিশ্যনটো কি বুলি কৈছে ইয়াতে, এফ্ৰাইড টু ডেথ, কণ্ট্ৰাডিক্টেড। এইটো কাৰ লগত কণ্ট্ৰাডিক্টেড হ'ব, এই প্ৰপ'জিশ্যনটো কাৰ লগত কণ্ট্ৰাডিক্টেড হয়, এই প্ৰপ'জিশ্যন কণ্ট্ৰাডিক্টেড হয় অ' প্ৰপ'জিশ্যনৰ লগত। তো ইয়াতে অ' প্ৰপ'জিশ্যন এটাই আছে, চাম আৰু নট থকা এইটো অপশ্যন নম্বৰ 4টো একদম ইজি হয় এইটো। তো ইয়াৰ পৰা দিছিলোঁ মই হোমৱৰ্ক, আপোনালোকে বনাইছেনে নাই। তো ইফ এ টু প্ৰপ'জিশ্যনছ হেভিং দ্য ছেম ছাবজেক্ট এণ্ড প্ৰেডিকেট, টাৰ্ম বোথ কেন বি ট্ৰু বাট বোথ কেন নট বি ফলছ। একেলগে ট্ৰু হ'ব পাৰে, বোথ কেন বি ট্ৰু, দুটা একেলগে ট্ৰু হ'ব পাৰে, একেলগে ট্ৰু হ'ব পাৰে, বাট একেলগে ফলছ হ'ব নোৱাৰে। ট্ৰু হ'ব পাৰে বাট ফলছ হ'ব নোৱাৰে। কি ৰিলেশ্যন হয় এইটো, সাব কণ্ট্ৰেৰী হ'ব। সাব কণ্ট্ৰেৰীটো হ'ব যে একেলগে ট্ৰু হ'ব পাৰে বাট একেলগে ফলছ হ'ব নোৱাৰে। অ'কে, নেক্সট আছে হোমৱৰ্ক এইটো, ইফ টু প্ৰপ'জিশ্যনছ হেভিং দ্য ছেম ছাবজেক্ট প্ৰেডিকেট টাৰ্মছ এণ্ড ছাচ ডেট ওৱান ইজ ডিনাইল অফ আদাৰ, এটা আৰু এটা ডিনাইল হয়। ডিনাইল মানে অপজিট, অপজিট হ'লে সেইটো কি বুলি কোৱা হয়, কণ্ট্ৰাডিক্টৰি, হয়নে? অপজিট বুলি ক'লে কণ্ট্ৰাডিক্টৰি, তো অপশ্যন নম্বৰ এ হ'ব কণ্ট্ৰাডিক্টৰি। অ'কে, এইটো ইজি আছিলে। তো এইটো আছে, বোথ ষ্টেটমেণ্ট কেন নাইডাৰ ট্ৰু নৰ ফলছ এট দ্য ছেম টাইম। এইটো কওকচোন কি হ'ব, কেন নাইডাৰ ট্ৰু নৰ ফলছ একেলগে, একেলগে ট্ৰু হ'ব নোৱাৰে, একেলগে ফলছো হ'ব নোৱাৰে, একেলগে ফলছো হ'ব নোৱাৰে। এইটো কি আছিলে, আমি এটা ৰুলছ পাইছিলোঁ ন, এটা ট্ৰু হ'লে এটা ফলছ হৈ যায়, এটা ফলছ হ'লে এটা ট্ৰু হৈ যায়, সেইটো হ'ব ইয়াতে। একেলগে ট্ৰু হ'ব নোৱাৰে, একেলগে ফলছো হ'ব নোৱাৰে, সেইটো ৰিলেশ্যন কি আছিলে, কণ্ট্ৰাডিক্টৰি। কণ্ট্ৰাডিক্টৰি একেলগে ট্ৰু হ'ব নোৱাৰে, একেলগে ফলছো হ'ব নোৱাৰে। অ'কে, পাইছোঁনে আমি কণ্ট্ৰাডিক্টৰি, নাই তেনেকুৱা ৰুলছ পোৱা নাই। এটা ট্ৰু হ'লে এটা ফলছ হৈ যায়, এটা ফলছ হ'লে এটা ট্ৰু হৈ যায়, বাট একেলগে ট্ৰু হ'ব নোৱাৰে, একেলগে ফলছো হ'ব নোৱাৰে। তো কণ্ট্ৰাডিক্টৰি ষ্টেটমেণ্ট হ'ব ইয়াতে অপশ্যন নম্বৰ 1ত। অ'কে, তো কণ্ট্ৰাডিক্টৰি যিটো এইটো অপশ্যন হ'ব আমাৰ কাৰেক্ট। নেক্সট আৰু এইটো কি কুৱেশ্যন আছে, ওৱান কেন কি দিছে, কেন নট বি ট্ৰু এট দ্য ছেম টাইম বাট বোথ কেন বি ফলছ এট দ্য ছেম টাইম। একেলগে ট্ৰু হ'ব নোৱাৰে বাট একেলগে ফলছ হ'ব পাৰে, এইটোতো ইজি হয়। কোনটো হ'ব কওকচোন, একেলগে ফলছ হ'ব পাৰে, এইটো হ'ব কণ্ট্ৰাৰী। অঁ, এইটো কণ্ট্ৰাৰী হ'ব। তাৰপিছত ইয়াতে এইটোতো ইজিয়ে হয়, ইফ দ্য ষ্টেটমেণ্ট ছাম মেন আৰ ক্ৰুৱেল ইজ ফলছ। ছাম মেন আৰ ক্ৰুৱেল, এইটো কি বুলি ধৰা হৈছে, এইটো ফলছ বুলি ধৰা হৈছে। যদি সেইটো ফলছ বুলি ধৰা হয়, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট উইল বি ট্ৰু, তেতিয়াহ'লে কোনটো ট্ৰু হ'ব। তো সেইটো সুধিছে, তো আমি এনেকৈ বনাই ল'ব লাগিব, এ ই আই আৰু অ'। আমি ইয়াতে উল্টা পুল্টাকৈ বনালে নহ'ব, এৰ জেগাত ই জেগাত যিটো য'ত আছে তাতে বনাব লাগিব তেনেকৈ, এ ই আই অ'। তো এতিয়া কথা হ'ল যে এইটো কি প্ৰপ'জিশ্যন দিছে, ছাম মেন আৰ ক্ৰুৱেল, ডেট মিনছ আই প্ৰপ'জিশ্যন, আই প্ৰপ'জিশ্যনক ফলছ বুলি কৈছে। তো আই প্ৰপ'জিশ্যন আছে ইয়াতে, আই প্ৰপ'জিশ্যনক ফলছ বুলি কৈছে। তো আই প্ৰপ'জিশ্যন ইয়াৰ পৰা ইয়াতে যদি যায় কি হৈ যাব, ট্ৰু হৈ যাব। ট্ৰু কি হয় যে, ট্ৰু ডাউনৱাৰ্ডছ, ট্ৰু তল পিনে আহিব পাৰে, হয়নে নহয়, যে ট্ৰুটো তল পিনে আহিব পাৰে, ট্ৰু ডাউনৱাৰ্ডছ, ওপৰৰ পৰা তলত আহিব পাৰে। তো ট্ৰু ইয়াতে আহি যাব। তো ইয়াতে যদি ট্ৰু হৈছে, এইটো ট্ৰু, ইয়াৰ পৰা যদি আকৌ ইয়াতে যায় কি হৈ যাব, ইয়াৰ পৰা ইয়াতে গ'লে ফলছ হৈ যাব কণ্ট্ৰাডিক্টৰি ৰুলছৰ মতে। তো ইয়াতে হুইচ কেন বি ফলোইং উইল বি ট্ৰু, যে ট্ৰু ইয়াতে কেইটা আছে এতিয়া কথা হ'ল ইয়াতে ট্ৰু দুটা আছে, এটা হ'ল ই প্ৰপ'জিশ্যন, এটা হ'ল অ' প্ৰপ'জিশ্যন, হয়নে। তো ট্ৰু ওলাইছে আমাৰ দুটা। তো ইয়াতে আমি ই আৰু অ' প্ৰপ'জিশ্যন বিচাৰি উলিয়াব লাগিব। অল মেন আৰ ক্ৰুৱেল, এইটোতো নহ'ব। ছাম মেন আৰ নট, ছাম আৰু নট এইটো অ' প্ৰপ'জিশ্যন, আৰু ন' ই প্ৰপ'জিশ্যন, এইটো হ'ল ই প্ৰপ'জিশ্যন। ডেট মিনছ বি আৰু চি অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। বি আৰু চি অপশ্যনত আছেনে, বি এণ্ড চি, তো অপশ্যনত আছে 3।
তো আজিকালি এনেকুৱা কুৱেশ্যন বহুত বেছি আহি আছে অ'কে তো এইসমূহ কুৱেশ্যন বহুত প্ৰেক্টিছ কৰিব লাগিব আপোনালোকক মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দিছোঁ তাতে চাব পাৰিব মই এইটো ইয়াৰৰো দি দিম গোটেইখিনি ঠিক আছে তাৰপিছত ইয়াতে আছে কি যে অল বয়জ আৰ স্মাৰ্ট ইজ ট্ৰু অল বয়জ আৰ স্মাৰ্টক যদি ট্ৰু বুলি ধৰা হৈছে তেতিয়াহ'লে কোনকেইটা ফলছ হ'ব তো অল বয়জ আৰ অল থাকিলে এইটো এ প্ৰপ'জিশ্যনক কি বুলি ধৰা হৈছে ট্ৰু বুলি ধৰা হৈছে এ প্ৰপ'জিশ্যনক যদি ট্ৰু বুলি ধৰা হয় তেতিয়াহ'লে কোনকেইটা ফলছ হ'ব তো সেইটো কাৰণে আমি এনেকৈ বনাই ল'ব লাগিব এ ই আই আৰু অ' তো এ প্ৰপ'জিশ্যনক কি বুলি ধৰা হৈছে ট্ৰু বুলি ধৰা হৈছে ট্ৰু হ'লে এইটো কি হৈ যাব এইটো ফলছ হৈ যাব হয়নে তলত যদি ফলছ হয় তেতিয়াহ'লে ফলছ তলৰ পৰা ওপৰত গ'লে কি হৈ যায় ফলছ আপৱাৰ্ড এইটো ফলছ হৈ যাব হয়নে নহয় ফলছ ওপৰত যাব পাৰে আকৌ এইটো ফলছ ইয়াৰ পৰা ইয়াতে আহি গ'লে কি হ'ব যে ট্ৰু হৈ যাব ক্লিয়াৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ক'ত গৈ আছে তো আমি তেনেকৈ চাব লাগিব ঠিক আছে তো ইয়াতে আমাক কি কৈছে কোনকেইটা ফলছ হ'ব তো ফলছ ইয়াতে আমি কেইটা পাইছোঁ দুটা পাইছোঁ কোনকেইটা ফলছ পাইছোঁ এটা পাইছোঁ ই প্ৰপ'জিশ্যন ফলছ আৰু এটা পাইছোঁ অ' প্ৰপ'জিশ্যন ফলছ ই আৰু অ' এই দুটা প্ৰপ'জিশ্যন ফলছ বুলি পাইছোঁ তো ইয়াতে ই প্ৰপ'জিশ্যন এইটো হ'ব ই প্ৰপ'জিশ্যন আৰু এটা আছে অ' প্ৰপ'জিশ্যন চাম আৰু নট থকাটো অ' প্ৰপ'জিশ্যন মিনছ এ আৰু চি অপশ্যনটো আমাৰ কাৰেক্ট এনচাৰ এ আৰু চি অপশ্যন নম্বৰ 3 ইজ দ্য কাৰেক্ট এনচাৰ বুজিব পাৰিছে সবাই তাৰপিছত নেক্সট কি আছে যে ইফ দ্য প্ৰপ'জিশ্যনছ নো মেন আৰ অনেষ্ট ইজ টেকেন টু বি ফলছ হুইচ অফ দ্য ফলোয়িং উইল চাৰ্টেইনলি ট্ৰু তো নো মেন আৰ অনেষ্ট দ্য প্ৰপ'জিশ্যন নো মেন আৰ অনেষ্ট ইজ টেকেন টু বি ফলছ এইখিনি যদি ফলছ বুলি ধৰা হয় তেতিয়াহ'লে কোনকেইটা ট্ৰু হ'ব সেইটো সুধিছে ইট মিনছ নো মেন আৰ অনেষ্ট ইয়াতে কি হয় এইটো নো বুলি থাকিলে এইটো ই প্ৰপ'জিশ্যন এইটো কি বুলি ধৰা হৈছে ই প্ৰপ'জিশ্যনক ফলছ বুলি ধৰিছে ফলছ ই প্ৰপ'জিশ্যনক যদি ফলছ ধৰে তেতিয়াহ'লে কোনটো হ'ব এ ই আই আৰু অ' চাৰিটা প্ৰপ'জিশ্যন ই প্ৰপ'জিশ্যনক যদি ফলছ বুলি ধৰা হয় তেতিয়াহ'লে এইটো ট্ৰু হৈ যাব ট্ৰু তলৰ পৰা ওপৰত গ'লে কি হৈ যায় ডাউটফুল হৈ যায় এইটো ডাউটফুল হ'লে ইয়াতো ডাউটফুলে হ'ব ডেট মিনছ ইয়াতে কোনকেইটা ট্ৰু হ'ব ট্ৰু এটাই হ'ব সেইটো হ'ব আমাৰ আই প্ৰপ'জিশ্যন তো ইয়াতে আই প্ৰপ'জিশ্যন কোনটো হ'ব চাম থকাটো আই প্ৰপ'জিশ্যন তো অপশ্যন নম্বৰ বি অ'কে ক্লিয়াৰ হৈছে একদম ইজি কাৰোবাৰ কিবা ডাউট আছেনে এইটো টাইপত যদি ডাউট আছে সুধিব পাৰে ক্লিয়াৰ হৈছে নে চবৰে অঁ কোৱা মানে এই যিটো তলৰ পৰা ওপৰত যায় ডাউটফুল সেইটো কেনে ইয়াততো নাই ডাইৰেক্ট এনেকৈ দিয়া কি কৈছা মানে সেইটো চব বুজি পোৱা নাই এইটো ডাউটফুল যিটো মানে বুজাইছে কণ্ট্ৰাডিক্টৰী অঁ এইবিলাক মানে সেই ওপৰৰ পৰা গ'লে এইটো কি হয় মই বুজি পোৱা নাই বস্তুটো এইটো তাতে ৰুলছখিনি তুমি চাইছানে ভালকৈ ৰুলছখিনি ধুনীয়াকৈ দিয়া আছে আমি কণ্ট্ৰাডিক্টৰীত কি পাইছিলোঁ কণ্ট্ৰাডিক্টৰীত পাইছিলোঁ এ প্ৰপ'জিশ্যন ই প্ৰপ'জিশ্যন আই প্ৰপ'জিশ্যন আৰু অ' প্ৰপ'জিশ্যন কণ্ট্ৰাডিক্টৰী ৰুলছৰ মতে ইয়াতে যদি এটা ডাউটফুল হয় এ প্ৰপ'জিশ্যন তেতিয়াহ'লে অ' প্ৰপ'জিশ্যন ডাউটফুল হৈ যাব হয়নে ঠিক তেনেকৈ আই প্ৰপ'জিশ্যন যদি ডাউটফুল হয় এইটো ডাউটফুল হৈ যাব তেনেকুৱা আমি পাইছোঁ ডাউটফুল বা আনডিটাৰমাইন বুলি তাতে আছে অ'কে তো ডাউটফুল বা আনডিটাৰমাইন ছেম কথা তো ট্ৰুটো তলৰ পৰা ওপৰত কেনেকৈ যায় সেইটো সুধিছা তাতে ৰুলছত আছে ধুনীয়াকৈ তাতে ৰুলছত আছে যে ট্ৰু আপৱাৰ্ডছ ফলছ ডাউনৱাৰ্ডছ সেইখিনি ৰুলছ পাইছানে তাতে ট্ৰু আপৱাৰ্ডছ ফলছ ডাউনৱাৰ্ডছ যে ট্ৰুটো ওপৰত যদি ট্ৰু আছে সেইটো ট্ৰু তলত আহি কিনে কি হৈ যাব ট্ৰুৱে থাকিব আৰু ফলছ এটা যদি তলত যদি ফলছ আছে ফলছটো তলৰ পৰা ওপৰত যাব পাৰে তো তেনেকুৱা আমি পাইছিলোঁ ইয়াতে ফলছ হ'লে ফলছ ওপৰত যায় বুজিব পাৰিছানে কি ৰুলছ পাইছিলোঁ আমি ট্ৰু ডাউনৱাৰ্ডছ আৰু কি আছিলে ফলছ আপৱাৰ্ডছ যে ফলছখিনি আপৱাৰ্ডছ ফলছ মিছাখিনি ওপৰত যাব পাৰে আৰু ট্ৰুটো সদায় তলত আহে তেনেকুৱা আমি ৰুলছ পাইছিলোঁ তো ইয়াতে চোৱা ট্ৰু ওপৰত যদি ট্ৰু আছে সেইটো ট্ৰু তলত আহি যাব পাৰে আৰু ফলছ যদি তলত আছে তলৰ পৰা ওপৰত যাব পাৰে বুজিব পাৰিছা এতিয়া
তো এনেকুৱা এইটো সাব অল্টাৰনেটিভ নেকি সাব অল্টাৰনেশ্যনৰ ৰুল হয় হয় আমি ইয়াতে গোটেইখিনি ৰুলছ এপ্লাই কৰিব লাগে সেইকাৰণে ধৰিব পৰা নাই মানে এইটোত আছিল ন সেইটো কাৰণে মই বিচাৰি সেইটো পোৱা নাই হয় আমি এতিয়া ইয়াতে বুজি পাইছো গোটেইখিনি ৰুলছ একেলগে এপ্লাই কৰিব লাগে এইটো আছিলে সাব অল্টাৰনেশ্যনৰ ৰুল তো ইয়াতে যদি চোৱা মই এইটো সেইকাৰণে বনাই বুজি দিওঁ পোৱা নাই হয় তো ইয়াতে চোৱা এনেকৈ প্ৰপ'জিশ্যনখিনি আছে এ ই আই আৰু অ' চাৰিটা প্ৰপ'জিশ্যন তো চাৰিটা প্ৰপ'জিশ্যনৰ ইয়াতে ই প্ৰপ'জিশ্যনক কি বুলি কৈছে ফলছ বুলি কৈছে তো ই প্ৰপ'জিশ্যন যদি ফলছ হয় তো আমি এটা পাই গ'লোঁ যে ই প্ৰপ'জিশ্যনটো ফলছ তেতিয়াহ'লে আমি আই প্ৰপ'জিশ্যনটো ওলাই লওঁ এনেকৈ তো আই প্ৰপ'জিশ্যনটো এইটো ফলছ হ'লে কণ্ট্ৰেডিক্টৰী ৰুলছৰ মতে ইয়াতে যদি মাজেদি আহে তেতিয়াহ'লে ক্ৰছ আহিলে তেনেকৈ কি হ'ব যে কণ্ট্ৰেডিক্টৰী হৈ যায় হয়নে নহয় তো ইয়াতে আমি কি লিখিব লাগিব তাতে যদি ফলছ হয় ইয়াতে কি হৈ যাব ট্ৰু হৈ যাব হয়নে ট্ৰু হৈ যাব হয়নে নহয় তো ট্ৰু ট্ৰু যদি তলত যদি ট্ৰু হয় ট্ৰু তলৰ পৰা ট্ৰু যদি আকৌ ওপৰত যায় তেতিয়াহ'লে সেইটো কি হৈ যায় সাব অল্টাৰনেশ্যনৰ ৰুলছৰ মতে আমি কি পাইছিলোঁ যে ট্ৰুটো তলৰ পৰা যদি ওপৰত যায় তেতিয়াহ'লে সেইটো ডাউটফুল হৈ যায় ফলছ আকৌ যদি ওপৰৰ পৰা তলত আহে তেতিয়াহ'লে ডাউটফুল হৈ যায় তো ট্ৰুটো তলৰ পৰা ওপৰত গ'লে ডাউটফুল হৈ যায় বুজিব পাৰিছা এইখিনিলৈকে ট্ৰুটো তলৰ পৰা ওপৰত গ'লে ডাউটফুল হৈ গ'ল তো এতিয়া বাকী আছে অ' প্ৰপ'জিশ্যন ওলাবলৈ তো অ' প্ৰপ'জিশ্যন হিচাপত সেইটোতো এ প্ৰপ'জিশ্যন ওলাই গ'ল তো এ প্ৰপ'জিশ্যনৰ পৰা এতিয়া আমি অ' প্ৰপ'জিশ্যনত আহোঁ তো তাতে যদি ডাউটফুল আছে তো কণ্ট্ৰেডিক্টৰী ৰুলছৰ মতে এটা ডাউটফুল হ'লে আৰু এটা ডাউটফুল হৈ যায় অপজিটটো ডাউটফুল হৈ যায় বুজিব পাৰিছানে তো এতিয়া গোটেইখিনি ওলাই গ'ল ষ্টাৰ্ট কৰিছিলোঁ আমি ক'ৰ পৰা ই প্ৰপ'জিশ্যনৰ পৰা তো তাৰ পৰা আমাৰ গোটেইখিনি ওলাই গ'ল এনেকৈ লিংকত তো এতিয়া আমাৰ অপশ্যন নম্বৰ কোনটো ওলাব লাগে যে ইয়াতে চাৰ্টেইনলি ট্ৰু বুলি কৈছে যে অনলি ট্ৰু ট্ৰু কোনটো হয় ইয়াতে ট্ৰু আমাৰ এটাই আছে সেইটো হ'ল আই প্ৰপ'জিশ্যনটো ট্ৰু বুজিব পাৰিছা তো আই প্ৰপ'জিশ্যনটো যদি ইয়াতে ট্ৰু হয় তেতিয়াহ'লে আই প্ৰপ'জিশ্যন আমি ইয়াতে পৰা বাছি উলিয়ালে হ'ল আই প্ৰপ'জিশ্যন ইয়াতে এটাই আছে সেইটো হ'ল অপশ্যন নম্বৰ বিত আছে অল থাকিলে এইটো এ প্ৰপ'জিশ্যন চাম নাথাকিলে অ' প্ৰপ'জিশ্যন আৰু ন' থাকিলে সেইটো ই প্ৰপ'জিশ্যন তো আই প্ৰপ'জিশ্যন লাগে আমাৰ তো অপশ্যন নম্বৰ বি নম্বৰটো হ'ব আমাৰ কাৰেক্ট এনচাৰ পাৰিছানে বুজিব অ'কে তো এনেকৈ কৰিব লাগে এনেকুৱা টাইপৰ কুৱেশ্যন আহিবই মানে বহুত ইম্পৰ্টেণ্ট হয় টাইপছখিনি তো এইখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল স্কুৱেৰ অফ অপ'জিশ্যন অ'কে স্কুৱেৰ অফ অপ'জিশ্যনখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল তো প্ৰেক্টিকেল পাৰ্টৰ ভিতৰত আমাৰ এতিয়া বাকী থাকিল যে ভেন ডায়েগ্ৰামখিনি বাকী থাকিলে ভেন ডায়েগ্ৰামৰ পৰা লাষ্ট এক বছৰৰ পৰা কুৱেশ্যন অহা নাই তেনেকৈ বাট আমি শিকিব লাগিব নেক্সটত আগতে বহুত বেছি আহিছিলে মাজতে এতিয়া নহা হৈছে কিন্তু আকৌ নেক্সট এক্সামত আহিবও পাৰে তো আমি শিকিব লাগিব বুজিছানে তো তিনিটা টাইপছ আছে তাতে আমি তিনিটা টাইপছে শিকি ল'ম তো আজি আমি ডিছকাছ কৰিম যে ইয়াতে তোমালোকৰ হেৰি হৈছেনে ফেলাচিছখিনি হৈছেনে ফেলাচি আৰ্গুমেণ্টৰ ফৰ্মেল ফেলাচি আৰু ইনফৰ্মেল ফেলাচিছখিনি মই ইনফৰ্মেল ফেলাচি পাইছোঁ আচ্ছা তো ইয়াতে আজি আমি ডিছকাছ কৰিম দুই ধৰণৰ ফেলাচি 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 বুলি ক'লে কি হয় যে মিষ্টেক মিষ্টেক ইন এন আৰ্গুমেণ্ট অ'কে যে আৰ্গুমেণ্ট এটাত কি হয় যেতিয়া আমি মিষ্টেক কৰোঁ কেনেকুৱা মিষ্টেক যে মেজৰ টাৰ্ম আৰু মিডল টাৰ্ম সেইবোৰ কি হয় যে যিটো যোনটো জেগাত থাকিব লাগে যদি বেলেগ জেগাত থাকে সেইবোৰ যদি জেগাবোৰ ঠিক নহয় যে মেজৰ টাৰ্ম য'ত থাকিব লাগে মিডল টাৰ্ম ক'ত থাকিব লাগে তো সেইবোৰ যদি জেগা ঠিক নহয় তেতিয়াহ'লে সেইবোৰ এটা মিষ্টেক হৈ যায় ভুল হৈ যায় তো তেনেকুৱা ধৰণৰ ফৰ্মেল ফেলাচি বুলি কোৱা হয় কিছুমান ফেলাচি থাকে তোমাৰ কণ্টেণ্টৰ লগত জড়িত তো কণ্টেণ্টৰ লগত জড়িত ফেলাচিসমূহ ইনফৰ্মেল ফেলাচি বুলি কোৱা হয় অ'কে তো ফেলাচি মানে হ'ল তোমাৰ মিষ্টেক আৰু ভুল অ'কে যে আৰ্গুমেণ্ট এটা বনাওঁতে যেতিয়া আমাৰ তাতে ভুল হৈ যায় তো সেইবোৰক কোৱা হয় ফেলাচি তো ফেলাচি মেইনলি দুই ধৰণৰ হ'ব পাৰে এটা হ'ল ফৰ্মেল ফেলাচি আৰু এটা হ'ল ইনফৰ্মেল ফেলাচি কি এটা ফৰ্মেল ফেলাচি আৰু এটা হ'ল ইনফৰ্মেল ফেলাচি ফৰ্মেল ফেলাচি যিটো কি হয় ৰিলেটেড উইথ
structure of an argument. Structure of an argument. Argumentor structure লগত জড়িত আছে কোনটো ফর্মাল ফর্ম মানে কি ফর্ম মানে এটা ফর্মুলা আৰু স্ট্ৰাকচাৰ কোনটো ক'ত থাকিব লাগিব আৰু ইনফৰ্মেল কোনটো হয় ৰিলেটেড উইথ কন্টেন্ট যে ৰিয়েল লাইফত আমাৰ কন্টেন্ট কি হৈ আছে মই সাপোজ কি হৈছে যে কাৰোবাক মই ক্ৰিটিসাইজ কৰি আছোঁ বেয়াকে তো সেইটো এটা কি হৈ যাব কাৰোবাক মই মিছাতে আৰ্গুমেণ্ট এটা দি আছোঁ কোনোবাই সোসাইটিৰ ভালৰ কাৰণে কাম কৰি আছে বাট মই মিছাকে ভুল বুজি আছোঁ তো সেইবোৰ কি হ'ব যে কণ্টেণ্টৰ লগত ফেলাচি সেইবোৰ মোৰ কি হৈছে কিছুমান মিষ্টেক কোনোবাই ভালৰ সোসাইটিৰ ভাল কাম কৰি আছে বাট মই ক্ৰিটিসাইজ কৰি আছোঁ বেয়াকে সেইটো এটা কি হ'ব যে ইনফৰ্মেল ফেলাচি হৈ যাব কাৰণ তাৰ ইণ্টেনশ্যনটো মই ভুলকৈ মানে হেৰি কৰি আছোঁ প্ৰেজেণ্ট কৰি আছোঁ বা ভুলকৈ মই ক্ৰিটিসাইজ কৰি আছোঁ তো সেইবোৰ কি হৈ যাব যে ইনফৰ্মেল ফেলাচি অ'কে যে আৰ্গুমেণ্ট এটা মই দি আছোঁ বাট সেইটো মিষ্টেক হৈ আছে মই ভুল কৰি আছোঁ তেতিয়া সেইবোৰক ইনফৰ্মেল ফেলাচি বুলি কোৱা হ'ব অ'কে তো ফৰ্মেল ফেলাচি আৰু ইনফৰ্মেল ফেলাচি দুই ধৰণৰ ফেলাচি তো ফৰ্মেল ফেলাচিখিনি ষ্ট্ৰাকচাৰৰ লগত জড়িত ষ্ট্ৰাকচাৰ আৰু ইনফৰ্মেল ফেলাচিছখিনি কিহৰ লগত জড়িত কণ্টেণ্টৰ লগত জড়িত অ'কে তো ফৰ্মেল ফেলাচি আমি পঢ়িব যাওঁতে তাতে আমি আৰ্গুমেণ্টৰ 8 ৰুলছ অফ আৰ্গুমেণ্ট পঢ়িব লাগিব যিখিনি আমি নেক্সট ক্লাছত শিকিম 8 ৰুলছ অফ যে আৰ্গুমেণ্ট এটা শুদ্ধ হ'বলৈ হ'লে তাতে 8টা ৰুলছ আছে তো 8টা ৰুলছ আমি পঢ়িব লাগিব এই 8টা ৰুলছত যদি আমি ভুল কৰোঁ তেতিয়াহ'লে 8 ধৰণৰ ফেলাচি ক্ৰিয়েট হয় অ'কে 8 ধৰণৰ ফেলাচি ক্ৰিয়েট হয় আমি নেক্সট ক্লাছত পাম বস্তুখিনি যে 8টা ৰুলছ কি আছিলে সবেই আহিব ভালকৈ শিকাই দিয়া হ'ব আৰু তাৰ পৰা বহুত বেছি কুৱেশ্যন আহে তো ফৰ্মেল ফেলাচি সেইখিনি 8টা ৰুলছ ভংগ কৰিলে এটা ৰুলছ ভংগ কৰিলে এটা ফেলাচিৰ নাম আহি যায় যে তিনিটা কি থাকিব লাগে টাৰ্ম তিনিটা থাকিব লাগে তো তিনিটা টাৰ্মৰ জেগাত যদি 4টা টাৰ্ম হৈ যায় তেতিয়াহ'লে ফেলাচি অফ 4 টাৰ্ম হৈ যাব অ'কে বা মিডল টাৰ্মটো ডিষ্ট্ৰিবিউট হ'ব লাগে চবতে যদি ডিষ্ট্ৰিবিউট নহয় আনডিষ্ট্ৰিবিউটেড মিডল ফেলাচি হ'ব তো তেনেকুৱা ধৰণৰ ফেলাচি আহিব আৰু ইনফৰ্মেল ফেলাচি তেনেকৈ 17টা 20টা আমি তেনেকুৱা 18-20টা আমি টাইপ চাম ইনফৰ্মেল ফেলাচি আৰু তাৰ পৰা বহুত বেছি কুৱেশ্যন আহে ইনফৰ্মেল ফেলাচিৰ পৰা অ'কে তো ইয়াতে 17ৰ পৰা 18 ফেলাচিছ আমি চাম আৰু তাৰ ভিতৰৰ পৰাই আহিব তো সেইখিনি আমি নেক্সট ক্লাছত আমি ক্লিয়াৰ কৰিম আৰু ঠিক আছে তো ফেলাচিছখিনি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম আজি এইখিনিয়ে মই জাষ্ট ইন্ট্ৰডিউচ কৰিলোঁ যে ফেলাচি দুই ধৰণৰ হ'ব পাৰে ফৰ্মেল আৰু ইনফৰ্মেল ফৰ্মেলখিনি ষ্ট্ৰাকচাৰৰ লগত জড়িত ইনফৰ্মেলখিনি কণ্টেণ্টৰ লগত জড়িত অ'কে ৰিয়েল লাইফৰ লগত জড়িত ইনফৰ্মেলখিনি অ'কে নেক্সট ক্লাছত আমি বস্তুখিনি ডিছকাছ কৰিম ফেলাচিছখিনি অ'কে দিয়ক আজি ইমানে নেক্সট ক্লাছত আকৌ লগ পাম দিয়ক অহাকালি